আপুনি গম পাইছে ন ইমান দেৰি লাগে নেকি চিনি পাইছো মই উঠিলাম দাদা উঠক না বাইদেউ উঠক আৰু এটা আছিলে নহয় বৌৱা এটা হাতত আছে দুখ লাগিব লাগিব তোৰ মোবাইল ভাঙি পেলাইছে তই এফালে তই মাজৰ লগটো খোলক লগটো খোলক মহিলা ইয়াৰ পৰা কান্দি কুটি গৈছে গৈ লৈ তেওঁ কৈছে বাইদেউ আহকচোন কথা একেলগে কওঁ মই বোলো কি কথা কোৱা কৈছে এইটো ঘৰত এনেকুৱা এনেকুৱা ব্যৱসায় চলিছে মই বোলো তুমি কিয় আহিছিলা কৈছে মই কাম কৰোঁ ইয়াত মোক পইচা নিদিয়ে মোক মাৰ ধৰ কৰিছে তাৰপিছত মই কথাখিনি সুধি থাকোঁতে তাই কৈছে মই আহিছিলোঁ কালিয়ে মোক এনেকুৱাকৈ মোক পইচা নিদিয়ে মোক ভণ্টিকো ইয়াতে সোমোৱাই ৰখাইছে গতিকে আপোনালোকক কথাখিনি ক'লোঁ আপোনালোকে ইয়াত হেৰি মই তহঁতে দেহ ব্যৱসায় কৰ কৈছে অঁ মই তেতিয়াই মানে আমাৰ ওচৰৰ জান আৰু দীপাংকলৈ মই ফোন লগাইছোঁ ফোন লগাই পেলাই মাতিছোঁ কোন ভাই যে মই আমাৰ লগত হেৰি নাই নাম নাজানো আমাৰ লগত কোনোদিন মাত নাই সম্পৰ্ক একো নাই আমাৰ লগত আমি ওচৰ চুবুৰীয়া হিচাপে আমি এইখিনি জেগাত এনেকুৱা নহয় গতিকে আমি এইবিলাক কথা সহ্য নকৰোঁ মানে মনোজ ডেকা কয় তেওঁ ডিফেন্সত থাকে ভাড়া দি থোৱা গুচি গ'ল ইয়াত মানে কোন থাকে এতিয়া সেই এহাল মানুহে ঘৰৰ ভাড়া লয় তেওঁলোকে এইবিলাক কাম চলাইছে বুলি আমি মানে এতিয়া গম পালোঁ কাঠি মানে তেওঁলোকে আছে দুখন তেওঁলোকে পাইছে আৰু দিন ৰাতি থাকে আমি ভাবোঁ কি তেওঁলোকৰ সম্পৰ্কীয় মানুহ আহি থাকে বুলি কিন্তু এতিয়া ভাড়া আছেতো আহিবই কিন্তু এতিয়া যে সম্পূৰ্ণ কথাখিনি ক'লে কোৱাৰ কাৰণে মানে মই ক'লোঁ এই আহকচোন আপোনালোকো আহক এইটো কথা তেওঁলোকে কৈছে তাৰপিছত ছোৱালীজনীয়ে কৈছে বাইদেউ মোৰ ভণ্টিক নফচাব আৰু আপোনালোকে কি কৰে কওক মই এইটো কথা নহয় ভাবিয়ে নাচালে এইবিলাক কৰিবৰ কাৰণে ল'ৰা এটা ছোৱালী এজনী এনেকৈ কৈ বেডত এনে বহি থাকোঁতে আমি পাইছোঁগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।